যোৰহাটত সদৌ অসম টেনিছ প্ৰতিযোগিতা যোৰহাট অপেন আৰম্ভ। শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। যোৰহাট টেনিছ ক্লাবত আজিৰে পৰা ছদিনীয়াকৈ সদৌ অসম টেনিছ প্ৰতিযোগিতা 33 সংখ্যক যোৰহাট অপেন আৰম্ভ হৈছে। প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। উদ্বোধনী অনুষ্ঠানত যোৰহাট ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীও উপস্থিত থাকে। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ 200তকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। সদৌ অসম টেনিছ সন্থাৰ স্বীকৃতিপ্ৰাপ্ত এই প্ৰতিযোগিতাখন অহা 30 ডিচেম্বৰত সামৰণি পৰিব। যোৰহাট চহৰ বা যোৰহাট জিলাখনেই কেৱল সাংস্কৃতিক আৰু শৈক্ষিকভাৱেই নহয়, ক্ৰীড়াৰ ক্ষেত্ৰতো এক অগ্ৰণী অঞ্চল, যাৰ প্ৰভূত অৰিহণা আছে সমগ্ৰ দেশ তথা ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ। তাৰ চাক্ষুষ প্ৰমাণ মই থিয় হৈ থকা আমাৰ যোৰহাট টেনিছ ক্লাব। বহুতে জানি আচৰিত হ'ব আৰু সুখ অনুভৱো কৰিব যে এই টেনিছ ক্লাবৰ বয়স আজিৰ তাৰিখত 115 বছৰ। শতাব্দী প্ৰাচীন এই টেনিছ ক্লাবে আজি 33 সংখ্যক যোৰহাট অপেন অনুষ্ঠিত কৰিছে। আৰু মই ইয়াত উপস্থিত হৈ আমাৰ উদ্যোক্তাসকল তথা অভিভাৱক আৰু খেলুৱৈসকলৰ লগত মত বিনিময় কৰিলোঁ। আৰু আপোনালোকে জানে যোৰহাটতে মই প্ৰায় থাকোঁৱেই, বা যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলীত এইকেইদিন ক্ৰীড়াৰ মহোৎসৱ আয়োজন কৰি আছোঁ। কালি ফাইনেল হৈ গ'ল, য'ত মাজুলীয়ে যোৰহাটক 5-2 ব্যৱধানত ফুটবলত পৰাস্ত কৰিছে। মাজুলী ঠিক সেইদৰে আমাৰ ভলীবলতো চেম্পিয়ন হৈছে। 36টা ঠাইত বিভিন্ন খেল ক্ৰীড়াৰ সমাৰোহ চলি আছে। আমাৰ উদ্যোগত সাংসদ ক্ৰীড়া মহোৎসৱ যোৰহাট লোকসভাত, অৱশ্যে যোৰহাট লোকসভাৰ সাংসদগৰাকীয়ে পতা নাই, মইহে ইয়াত পাতি আছোঁ, এই কথাটো কৈ দিছোঁ। যোৰহাট লোকসভাৰ সাংসদ খেল মহোৎসৱ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ৰাইজৰ আশীৰ্বাদৰ সহযোগত পালন কৰিছে, মোদী ডাঙৰীয়া তথা হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত। আমাৰ যোৰহাট টেনিছ ক্লাব এটা প্ৰাচীন অনুষ্ঠান ইতিমধ্যে কৈছোঁ। তাত অসম চৰকাৰৰ এক আৰ্থিক অনুদানেৰে খুব অত্যাধুনিক মানসম্পন্ন গুণগত মানসম্পন্ন টেনিছ কোৰ্ট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আমাৰ হিতেন গোস্বামীদেৱৰ সহযোগত ইয়াত দিছে, আৰু খুব আটকধুনীয়া। আৰু সেইকাৰণে এই মুহূৰ্ততো মই জানিব পৰা মতে 116গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰী তথা বিদ্যাৰ্থী, নতুন প্ৰজন্মৰ যুৱতীয়ে ইয়াত টেনিছ প্ৰশিক্ষণ লৈ থাকে। আৰু আজিৰ যি এই বৰ্ণাঢ্য আয়োজন আমাৰ যোৰহাট অপেন, তাতো 2 শতাধিক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে। ক্ৰীড়াৰ সামগ্ৰিক যাত্ৰাত যোৰহাট টেনিছ ক্লাবৰ অপৰিসীম অৱদান আছে আৰু থাকিব। ধন্যবাদ। যোৰহাট টেনিছ ক্লাবৰ সভাপতি। আজি যোৰহাটত 33তম অল আছাম টেনিছ টুৰ্ণামেণ্ট আৰম্ভ হৈছে। এইখন আমি যোৰহাট অপেনছ বুলি কওঁ। আৰু ইয়াত 200গৰাকীতকৈ অধিক ল'ৰা ছোৱালী 10 বছৰৰ পৰা আৰম্ভ কৰি আমাৰ বয়সীয়াল খেলুৱৈ ইয়াত খেলিছে। মেইনলি আমি এইটো স্পৰ্টছ অৰ্গেনাইজ কৰিছোঁ Under-12, Under-14, Under-18 বয়জ এণ্ড গাৰ্লছ। তাৰোপৰি মেন্স, তাত ছিংগলছ এণ্ড ডবলছ 2টা খেল অনুষ্ঠিত হ'ব। আজি আমি খন্তেক আগতে আমাৰ সাংসদ তথা যোৰহাট ইণ্ডিয়া গভৰ্ণমেণ্টৰ মিনিষ্টাৰ অফ ষ্টেট ফৰ এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড মিনিষ্ট্ৰী অফ টেক্সটাইলৰ ষ্টেট মিনিষ্টাৰ, তেখেতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে। আৰু তেখেতৰ লগত যোৰহাট ক্ৰীড়া সন্থাৰ প্ৰেছিডেণ্ট শান্তনু পূজাৰী ডাঙৰীয়াও আছিল। আমি আশা ৰাখোঁ যে যোৰহাটত এই ধৰণে যেনেকৈ টেনিছ আৰম্ভ হৈছে, আমি 2খন ইতিমধ্যে এই বছৰত টেনিছ খেল Under-14 এছিয়ান জুনিয়ৰ্ছ আৰু ছুপাৰ এখন SS টুৰ্ণামেণ্ট বুলি কয় Under-14 অল ইণ্ডিয়া লেভেলৰ এইখন টুৰ্ণামেণ্ট, আৰু এখন এছিয়ান লেভেলৰ টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছোঁ। আৰু আমি 15-16 ফেব্ৰুৱাৰীত এখন ছিনিয়ৰ মাষ্টাৰ্ছ বুলি কয়, এখন 25 বছৰৰ ওপৰৰ সৌমেন্দ্ৰ ৰাজকুমাৰ মাষ্টাৰ্ছ টেনিছ টুৰ্ণামেণ্ট আমি আৰম্ভ কৰি গৈছোঁ। এটা কথা আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ইয়াত 5 বছৰৰ ওপৰৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে প্ৰশিক্ষণ হৈ থাকে। এইটো গোটেই বছৰজোৰা প্ৰশিক্ষণ হয়। আৰু তাৰোপৰি আজিকালি ছিনিয়ৰ মানুহৰ মাজত টেনিছ খেলাটো বৰ জনপ্ৰিয় হৈছে। আৰু আমি নতুনকৈ যিসকল ছিনিয়ৰ মানুহে প্ৰশিক্ষণ ল'ব বিচাৰে, আমি তেওঁলোককো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এটা কথা, আমাৰ ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে ধৰক 5 বছৰৰ পৰা 4 বছৰৰ পৰা কোনোবাই খেল শিকিব বিচাৰিলে আমি তেওঁলোককো টেনিছ শিকাবলৈ আৰম্ভ কৰোঁ প্ৰথম অৱস্থাৰ পৰা। আৰু এই বছৰ এপ্ৰিল মাহৰ পৰা
আমি আকৌ পূৰ্ণ উদ্যমে আমাৰ বিভিন্ন স্কুলত আমি ল'ৰা ছোৱালীক আহ্বান জনাম যে তেওঁলোকে আকৌ টেনিছ খেলৰ আমাৰ ইয়াত আহে আৰু তেওঁলোকক আমি আমাৰ প্ৰশিক্ষণ দি এজন টেনিছ খেলুৱৈ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। ধন্যবাদ। আপোনাৰ নামটো কি? মোৰ নাম ডক্টৰ অনিমেষ বৰুৱা, মই যোৰহাট টেনিছ ক্লাবৰ প্ৰেছিডেণ্ট। গুড মৰ্ণিং, মই শান্তনু ঠাকুৰ, এই যোৰহাট টেনিছ ক্লাবৰ মই ছেক্ৰেটাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। এই টুৰ্ণামেণ্টখনৰ গুৰুত্ব আমাৰ ক্লাবটোৰ কাৰণে এই টুৰ্ণামেণ্টখন আমাৰ যিটো মই কৈছোঁ ইতিমধ্যে আৰম্ভণি ভাষণত, এইটো ফ্লেগশ্বিপ টুৰ্ণামেণ্ট। আৰু এই টুৰ্ণামেণ্টখন লৈ আমাৰ কিছুমান আৱেগ জড়িত হৈ আছে। বহুত সৰু পৰিসৰৰ পৰা আৰম্ভ কৰি এইবাৰ আমাৰ প্ৰায় 200ৰ ওপৰত প্ৰতিযোগী ইয়াত ভাগ লৈছে। সেইটো আমাৰ কাৰণে বৰ উৎসাহজনক কথা। সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিবলৈ পাব এটা সুন্দৰ পৰিৱেশত। আমি তেওঁলোকৰ কাৰণে যিখিনি সুবিধা দিব লাগে, আমি দুপৰীয়া এইবাৰ নতুনকৈ আমি তেওঁলোকৰ কাৰণে ফ্ৰী লাঞ্চ এটাও প্ৰভাইড কৰিছোঁ খেলুৱৈখিনিৰ কাৰণে আমাৰ ক্লাবৰ তৰফৰ পৰা। আৰু টেনিছৰ উন্নতিৰ কাৰণে আমাৰ সীমিত সুবিধাৰে আমি যথেষ্ট চেষ্টা কৰি আছোঁ, কিন্তু আপোনালোকৰ সহায় লাগে আমাক। সহায় এইকাৰণেই লাগে যে অকণমান প্ৰসাৰ হ'ব লাগে, টেনিছটো প্ৰসাৰ হ'ব লাগে। যেনেকৈ ক্ৰিকেট ফুটবল হৈছে, টেনিছটো প্ৰসাৰত আপোনালোকৰ সহায় লাগিব। আৰু মই সেইকাৰণে বাৰে প্ৰতি যাক মই জানো বা কৈছোঁ, মই অনুৰোধো কৰিছোঁ যে আমাক অলপ হেল্প কৰক। আৰু টুৰ্ণামেণ্ট আমি ইতিমধ্যে 3খন পাতিলোঁ, ভাল ভাল টুৰ্ণামেণ্ট। এইখন 3 নম্বৰখন এইবছৰ। আৰু অনিমেষ দাই কোৱাৰ মতে ফেব্ৰুৱাৰী নাদাৰ এখন টুৰ্ণামেণ্ট পাতিম আমি। গতিকে এবছৰত 4খন টুৰ্ণামেণ্ট, আৰু সেইখন আমি এখন বঢ়াবলৈ চেষ্টা কৰিম অহাবাৰ। গতিকে 5খন টুৰ্ণামেণ্ট যোৰহাটৰ নিচিনা জেগাত ইমান ডাঙৰ পৰিসৰ পতাটো মানে আমি সাফল্য বুলিয়েই ভাবিছোঁ আৰু নিজকে। গতিকে সেইখিনি আপোনালোকে অলপ খালি মই আকৌ অনুৰোধ কৰিছোঁ, অলপ সহায় কৰিব লাগে। মিডিয়াই আমাক যদি সহায় নকৰে আমি আগবাঢ়িব নোৱাৰিম। তাৰমানে মিডিয়াই সহায় কৰিলে, আমি ধৰক এইবাৰ মিডিয়াৰ কাৰণে আমি কিছুমান স্পনচৰ পাইছোঁ, তেখেতসকলে আমাক কিছু আৰ্থিক সাহাৰ্য দিছে। টুৰ্ণামেণ্টখন চলাই যোৱাত আমাৰ সুবিধা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।